নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 13 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ 48 ঘণ্টাৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰক গ্ৰেপ্তাৰ কৰাৰ দাবী গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ বাংলাদেশী মূলৰ মানুহে বৰ অসমৰ কথা কিয় ক'ব উজনি অসমত ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে উজনি অসমৰ বিভিন্ন দল সংগঠনৰ ফালৰ পৰা দাবী উত্থাপন কৰিছে ধুবুৰীক শিৱসাগৰ আৰু শিৱসাগৰক ধুবুৰী কৰাৰ যি সংকল্প লৈছে তাৰ বাবে ৰেজাউল কৰিম চৰকাৰক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে খৰপ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা পুনৰ অসমবাসীক ভোগালী বিহুৰ উপহাৰ দিলে বিজেপি চৰকাৰে এখন নতুন টুলগেট উপহাৰ দিলে ৰাজ্যবাসীক বিহুৰ প্ৰাক্ষণত ৰাজ্যত মুকলি কৰা হৈছে দেৰগাঁৱৰ ৰঙামাটিৰ টুলগেট এতিয়াৰ পৰা উজনি অসমৰ ৰাইজে গুৱাহাটীলৈ যাত্ৰা কৰিবলৈ হলে 3খন টুলগেটত দিব লাগিব টুলকৰ বিজেপিত যোগদান কৰিলে দুৰ্নীতিগ্ৰস্ত নেতা দুৰ্নীতিমুক্ত হয় এইবাৰ হৰপ হৈ পৰিছে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে কৈছে যেতিয়ালৈকে সোনম ৱাংচুকে নৰেন্দ্ৰ মোদীৰ প্ৰশংসা কৰিছিল তেতিয়ালৈকে তেওঁ দেশ ভক্ত আছিল যেতিয়াই ৱাংচুকে নিজৰ মানুহখিনিৰ বাবে ন্যায় বিচাৰিলে তেতিয়াই তেওঁ দেশদ্ৰোহী হৈ পৰিল আৰু দেশদ্ৰোহীৰ গোচৰ ৰুজু কৰি জেলত আবদ্ধ কৰি ৰাখিছে কেন্দ্ৰীয় সংস্থাসমূহক ব্যৱহাৰ কৰিছে বিজেপিৰ কথামতেই ইডি সিবিআই উঠা বহা কৰি আছে এবাৰ হৰপ হৈ পৰিছে কেন্দ্ৰীয় সংস্থাসমূহৰ বিৰুদ্ধে কপিল সিবালে কৈছে ইডি আৰু সিবিআই এতিয়া সকলোবোৰ বিজেপিৰ হাতৰ পুতলা হৈ পৰিছে ইডি তেতিয়াই যায় যেতিয়া নিৰ্বাচন আহে পশ্চিম বংগত মমতা বেনাৰ্জী চৰকাৰক উৎখাত কৰিবলৈ মমতা বেনাৰ্জীক ক্ষমতাচ্যুত কৰিবলৈ ইডিয়ে মমতা বেনাৰ্জীৰ চৰকাৰৰ সকলোবোৰ নথিপত্ৰ চুৰ কৰিছে মমতা বেনাৰ্জীয়ে নিৰ্বাচন আয়োগলৈ পত্ৰ লিখিছে দেশৰ উচ্চ শিক্ষাৰ বাবে উদ্বেগজনক খবৰ বিশ্বৰ শীৰ্ষ 500খন বিশ্ববিদ্যালয়ৰ ভিতৰত ভাৰতৰ এখনো বিশ্ববিদ্যালয়ে নাপালে স্থান আমেৰিকাৰ 111 গৰাকী আৰু চীনৰ 101খন বিশ্ববিদ্যালয়ৰ তালিকাত স্থান লাভ একাডেমিক ৰেংকিং অফ ৱৰ্ল্ড ইউনিভাৰ্চিটিজ 2025ৰ তালিকাত প্ৰকাশ পাইছে এই তথ্য চীনৰ 101খন বিশ্ববিদ্যালয়ে স্থান লাভ কৰিছে আমেৰিকাৰ 111খন বিশ্ববিদ্যালয়ে স্থান লাভ কৰিছে কিন্তু ভাৰতৰ এখনো বিশ্ববিদ্যালয়ে বিশ্বৰ শীৰ্ষ 500খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই অসুস্থ হৈ পৰিছে প্ৰাক্তন উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ নতুন দিল্লীৰ এইমছত ভৰ্তি কৰা হৈছে 10 জানুৱাৰীত অসুস্থতাৰ বাবে তেওঁক লৈ যোৱা হৈছিল এইমছলৈ অধিক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন উপৰাষ্ট্ৰপতি গৰাকী দেৰগাঁৱৰ ৰঙামাটিত টুলগেট বন্ধ কৰাৰ দাবীত প্ৰতিবাদ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু দেৰগাঁও শাখা সমিতিৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰৰ বিৰুদ্ধে সোমবাৰৰ পৰা টুলগেটখনত সংগ্ৰহ কৰা হৈছে টুলকৰ আৰু সমগ্ৰ অসমত এতিয়া উত্তাল হৈ পৰিছে বিভিন্ন দল সংগঠন ৰাজ্যত ইমূৰৰ পৰা সিমূৰলৈকে টুলগেটে ভৰপূৰ হৈ পৰিছে নতুনকৈ দেৰগাঁৱত ৰঙামাটিত টুলগেট নিৰ্মাণ কৰাক লৈ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে যিমানে 2026 চনৰ নিৰ্বাচন চমু চাপি আহিছে সিমানে বৃদ্ধি পাইছে গোমাংস হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতি এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 100 কিলোগ্ৰাম গোমাংস অকল ধুবুৰী চহৰতেই কিনা বেচা হৈছিল যিখন ঠাই আছিল হিন্দু প্ৰধান মানুহে কান্দিছিল মই ইয়াৰ বাবে শ্বুট এণ্ড সাইড ঘোষণা কৰিব লগা হৈছিল আৰু সেই ধুবুৰীখন যদি শিৱসাগৰ তিনিচুকীয়াত হয় অসমখন অসম হৈ নাথাকিব অসমখন মিয়া ৰাজ্যলৈ পৰিৱৰ্তন হ'ব
যিমানেই 2026 চনৰ বিধানসভা নিৰ্বাচন চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দলসমূহৰ মাজত বিশেষকৈ বিজেপি শাসনাধিষ্ঠ বিজেপিৰ ভিতৰ চৰাত বিজেপিৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। সিমানেই বৃদ্ধি পাইছে হিন্দু মুছলমানৰ ৰাজনীতি, সিমানেই গোমাংসৰ প্ৰসংগও বৃদ্ধি পোৱা আৰম্ভ হৈছে। হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণক ভয় কৰিবলৈ আৰম্ভ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ বিপদ বাঢ়িছে। আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত পৰাজয় নিশ্চিত বুলি গম পাইছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কৈছে ভয় বৃদ্ধি পাইছে হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈয়ে কৈছে প্ৰতিটো মাহত বিভিন্ন জনগোষ্ঠী ভাষা-ভাষীৰ লোক কংগ্ৰেছ দলত যোগদান কৰি আছে। বিভিন্ন জাতি জনগোষ্ঠীৰ লোক কংগ্ৰেছ দললৈ আহি আছে আৰু সেয়া দেখি এতিয়া ভয় বৃদ্ধি পাইছে হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ ৰাইজে 10 বছৰৰ শাসন ব্যৱস্থাক মূল্যাংকন কৰিছে। যোৱা 10টা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি দিব পাৰিলে বুলিও প্ৰশ্ন কৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কৈছে মই আজি ইয়াত থকা জনসাধাৰণক সুধিব বিচাৰো যে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ ল'ৰা ছোৱালীৰ বাবে ভাল স্কুল দিব পাৰিলে নেকি, ভাল হাস্পতাল দিব পাৰিলে নেকি, খোৱা পানী দিব পাৰিলে নেকি, নিৰাপত্তা দিলে নেকি, সংস্থাপন দিলে নেকি, অসমক সোণৰ অসম কৰিম বুলি কোৱা প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰিলে নেকি, জনজাতিকৰণ কৰিব পাৰিলে নেকি, জাতিক সুৰক্ষা দিব পাৰিলে নেকি, মাটিৰ পট্টা দিব পাৰিলে নেকি? এয়া হৈছে তেওঁলোকৰ বিফলতা। ভাল শিক্ষা দীক্ষা চিকিৎসা ভাল আন্তঃগাঁথনি ভাল পৰিৱেশ ল'ৰা ছোৱালীৰ চাকৰি নিৰাপত্তা সকলোৰে সন্মান আৰু ৰাজনৈতিক সবলীকৰণৰ বাবে চৰকাৰে কাম কৰে। কিন্তু এইখন বিজেপি চৰকাৰে কি কাম কৰিছে? বসুন্ধৰাৰ নামত 13 লাখ মানুহৰ পৰা আবেদন ল'লে, কিন্তু মাটিৰ পট্টাৰ নামত কি হ'ল সকলোৱে দেখিছে। 13 লাখ আবেদনকাৰীৰ ভিতৰত 5 লাখে আজিলৈকে মাটি পোৱা নাই। বিপৰীতে মাটিৰ প্ৰিমিয়াম বাঢ়িছে, খাজনা বাঢ়িছে। যিসকলৰ ওচৰত 1 চনীয়া পট্টা আছে সেইসকলক চৰকাৰে উচ্ছেদ কৰিছে। যিসকলে অৰণ্যত আছিল, যিসকলে বন আইন মতে ভূমি পট্টা পাব লাগে তেওঁলোকক চৰকাৰে ভূমি পট্টা দিয়া নাই, তেওঁলোকক চৰকাৰে উচ্ছেদ কৰিছে। মুখ্যমন্ত্ৰীয়ে অসমক দেশৰ 5খন উন্নত ৰাজ্যলৈ নিম বুলি কৈছিল, কিন্তু আজি অসমখন তালিকাৰ একেবাৰে শেষত থাকিল। মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত আছে। আজি মদ আৰু ড্ৰাগছৰ বাবে অপৰাধ বাঢ়ি গৈছে। মহিলা বয়োজ্যেষ্ঠসকলে নিজকে সুৰক্ষিত বুলি নাভাবে। মুখ্যমন্ত্ৰীয়ে আৰক্ষীক নিৰ্দেশনা দিছে যে কোনোবাই গোচৰ লৈ থানালৈ আহিলে গোচৰ ৰুজু কৰিব নালাগে। আগতে প্ৰতি মাহত এজাহাৰ দাখিল হৈছিল, গোচৰ ৰুজু হৈছিল। আজি গোচৰ ৰুজু নহয়। এইখন চৰকাৰে বিচাৰে আৰক্ষী নিমাত হৈ থাকক। আৰক্ষী নিমাত হৈ থাকিলে সুপাৰী কয়লা বালি মাফিয়াৰ সিন্ডিকেট চলি থাকিব পাৰে, যাৰ বাবে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ হাতত হাত বান্ধি থৈছে। দুখীয়া মানুহে শিক্ষা চিকিৎসা দৰৱ নাপায়, কিন্তু পুতেকৰ নামত 17টা কোম্পানী খুলিছে। পত্নীৰ নামত বিভিন্ন ঠাইত মাটি কিনিছে। পত্নীৰ নামত প্ৰায় 20টাকৈ কোম্পানী আছে। সেই কোম্পানীক চৰকাৰী ধন দিয়া হৈছে। কেতিয়াবা বিজ্ঞাপন কেতিয়াবা ঠিকাৰ নামত টকা দিছে। আমি প্ৰশ্ন কৰিব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আপোনাৰ পত্নী আৰু পুত্ৰৰ নামত থকা কোম্পানীক বিজ্ঞাপন আৰু ঠিকাৰ নামত কিমান টকা দিছে সেয়া ৰাজহুৱা কৰক। পত্নী পুত্ৰক লৈ দিয়া টকা কাৰ? সেয়া হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ টকা নহয়। আপোনালোকে যে টেক্স দিয়ে, টুল টেক্স দিয়ে, GST দিয়ে, পৰিশ্ৰমৰ টকাবোৰ দিয়ে, আপোনালোকৰ সেই ধন কনচাৰ্ট ঠিকা বিজ্ঞাপনৰ নামত নিজৰ পত্নী পুত্ৰৰ নামত খৰচ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈয়ে কৈছে আমি বহু মুখ্যমন্ত্ৰী দেখিছো। মোৰ পিতৃ 15 বছৰ মুখ্যমন্ত্ৰী আছিল, কিন্তু মোৰ পিতৃয়ে এটা টকাও পৰিয়ালৰ নামত লোৱা নাছিল। মোৰ পিতৃয়ে 15 বছৰীয়া কাৰ্যকালত কেতিয়াও মোৰ নামত ঠিকা লোৱা নাছিল। অসমৰ ইতিহাসৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰীজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। সেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে। জুবিন গাৰ্গক ন্যায় দিয়াৰ পৰিৱৰ্তে শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাকে সুৰক্ষা দিব। ইৰাণৰ নিৰাপত্তাৰক্ষীৰ গুলীত 500তকৈও অধিক লোকৰ মৃত্যু হৈছে
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মতে ইৰাণৰ নিৰাপত্তা বাহিনীয়ে এতিয়ালৈকে প্ৰায় 500জন প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰিছে আৰু এনে পৰিস্থিতিৰ মাজতে তেওঁলোকে আলোচনাৰ বাট বিচাৰিছে। দেওবাৰে ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে সামৰিক পদক্ষেপ লোৱাৰ হুংকাৰ দিছে যদিও এটা বৈঠকৰো আয়োজন চলি থকা বুলিও তেওঁ ইংগিত দিছে। উচ্চতম ন্যায়ালয়ত ইডিৰ বিস্ফোৰক অভিযোগ, মমতা বেনাৰ্জীৰ বিৰুদ্ধে তদন্তত বাধা আৰু ডকাইতিৰ গুৰুতৰ দাবী। উচ্চতম ন্যায়ালয়ত এনফোৰ্সমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে দাখিল কৰা এক আবেদনক কেন্দ্ৰ কৰি বৰ্তমান ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আইপেকৰ গোচৰত ইডিয়ে উচ্চতম ন্যায়ালয়ত দুখনকৈ আবেদন দাখিল কৰিছে, য'ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে অত্যন্ত গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰে এখন আবেদন স্বয়ং ইডিয়ে দাখিল কৰাৰ বিপৰীতে দ্বিতীয়খন আবেদন 3জন ইডি বিষয়া নিশান্ত কুমাৰ, বিক্ৰম আহলাৱাত আৰু প্ৰশান্ত চন্দিলাই দাখিল কৰিছে। এই গোচৰটোত কেৱল ৰাজ্য চৰকাৰেই নহয়, বৰঞ্চ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে ৰাজ্যিক আৰক্ষীৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ, মেয়ৰ মনোজ ভাৰ্মা, কলকাতা আৰক্ষীৰ উপায়ুক্ত প্ৰিয়ব্ৰত ৰায় আৰু CIDকো পক্ষ হিচাপে অন্তৰ্ভুক্ত কৰিছে। আজি মাঘ বিহুৰ উৰুকাৰ দিনটোত লগে ভাগে এসাঁজ খাবলৈ সাজু হৈছে ৰাজ্যবাসী। উৰুকাৰ পূৰ্বে ৰাজ্যৰ ঠাই বিশেষে বৃদ্ধি পাইছে মাছৰ দাম। কলা বেপাৰীয়ে উৰুকাৰ সময়ত বৃদ্ধি কৰিছে দাম। প্ৰশাসন সৰব হৈ পৰিছে। উৰুকাৰ বজাৰত মাছ ব্যৱসায়ীয়ে ইচ্ছা অনুসৰি ল'ব নোৱাৰিব দাম। ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন জিলাত প্ৰশাসনে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। সুবিধা অনুসৰি মাছৰ দাম বঢ়াব নোৱাৰিব। শেহতীয়াকৈ মাছৰ দামক লৈ SOP জাৰি কৰিছে প্ৰশাসনে।